লামডিঙৰ বজাৰৰ মাজমজিয়াত অগ্নিকাণ্ড। লামডিং বজাৰৰ ফল বজাৰ চাৰিআলিত এই অগ্নিকাণ্ড। বজাৰখনৰ এটি অট্টালিকাৰ গুদামত জুইৰ সূত্ৰপাত হয়। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী। বৰ্তমানলৈকে জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই। জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নিমিষতে জুয়ে বিধ্বংসী ৰূপ লোৱাৰ আশংকা আছে। বিস্কুট বেকাৰীৰ এটা গোডাউন আছিল, তাতে লাগিছে জুইটো। আৰু আমাৰ দুৰ্ভাগ্য যে বজাৰৰ মাজত এটা পুখুৰী আছিল, সেইটো ফিল আপ কৰি দিয়া হৈছে, যাৰ বাবে পানীৰ অসুবিধা হৈছে। এতিয়া দুটা আহিছে, কিন্তু যদি থানাৰ ওচৰত যদি মাজমজিয়াত যদি ফায়াৰ ব্ৰিগেড থাকিলে হয়, ইমান ক্ষতি নহ'লহেঁতেন। হয়তো ভাগ্য ভাল যে অলপ সোনকালে হৈ গৈছে, কিন্তু এইটো ডাঙৰ বিপদ হ'লহেঁতেন। কিন্তু আমি অনুৰোধ ৰাখিম প্ৰশাসনক যে অনতি পলমে লামডিং বজাৰত ফায়াৰ ব্ৰিগেডৰ গাড়ী যাতে ৰখা হয় আৰু এই আগৰ ফিচাৰীটো পুনৰ নিৰ্মাণ কৰাৰ বাবে লামডিঙৰ প্ৰশাসন বা লামডিঙৰ বিধায়কক অনুৰোধ ৰাখিছোঁ মই লামডিংবাসীৰ হৈ, যাতে এই পুখুৰীটো অতি সোনকালে বনোৱা হয়। আমিতো সঠিক তাত ভিতৰত যাব পৰা নাই, কিন্তু আমি জনামতে বেছ কেইটামান গোডাউন আছিল, তাত কিমান কি ক্ষতি হৈছে এইটো অলপ পিছত গম পোৱা যাব। এতিয়ালৈকে লামডিং বজাৰৰ মাজমজিয়াত এই জুইৰ সূত্ৰপাতটো হৈছে। এইটো কিহৰ পৰা হৈছে এইটো পিছত অনুসন্ধান কৰিলে গম পোৱা যাব। কিন্তু ইয়াত খুব সোনকালে এই এটা ৱাটাৰ ৰিজাৰ্ভাৰ যোনটো আছিল আগতে, সেইটো বনোৱাৰ বাবে আমি প্ৰশাসন বা বিধায়কসকলক মই অনুৰোধ ৰাখিছোঁ। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, এডি ভাৰত 24।